नमस्ते प्यारे विद्यार्थियों, मैं पल्लवी कलिता आप सभी का हार्दिक स्वागत करती हूँ ई कक्षा में। बच्चों, आज हम पढ़ने जा रहे हैं हिंदी आलोक भाग 2 के अंतर्गत अध्याय 9 का, जो कि एक कविता है और उस कविता का नाम है जो बीत गई। जो बीत गई नामটো চোৱাচোন কেনেকুৱা লাগিছে যে जो बीत गई তাৰ মানে যিটো পাৰ হৈ গ'ল। इस कविता के कवि है हरिवंश राय बच्चन। আৰু হৰিবংশ ৰায় বচ্চনে এই কবিতাটোৰ মাধ্যমেৰে আমাক কি দেখুৱাব বিচাৰিছে জানানে? যে যিটো পাৰ হৈ গ'ল অৰ্থাৎ অতীতটো, আমি অতীতটোক বাদ দি বৰ্তমানৰ চিন্তা কৰি আগলৈ যাব লাগে। সেইখিনি দেখুৱাবলৈকে তেওঁ এই কবিতাটো লিখিছিলে বা এই কবিতাটোৰ মাধ্যমেৰে আমি যে জীৱনত যে আগুৱাই যোৱাটোহে আচল কথা সেইটো বুজি পাম। কবিতাটোলৈ যোৱাৰ আগতে আমি কবিৰ বিষয়ে অলপ জানি লওঁ আহাচোন। তাৰ আগতে তোমালোকে এটা কথা জানানে, হৰিবংশ ৰায় বচ্চনজী কোন আছিলে? তেখেত আছিলে অমিতাভ বচ্চনৰ দেউতাক। হয়তো তোমালোকে কোনো এইটো কথা জানা। এতিয়া আমি হৰিবংশ ৰায় বচ্চনজীৰ বিষয়ে অলপ জানো আহা। हरिवंश राय बच्चन। हरिवंश राय बच्चन का जन्म 27 नवंबर 1960 को इलाहाबाद उत्तर प्रदेश में हुआ था। तेखেতৰ जन्म 27 नवंबर 1960 इलाहाबादত হৈছিলে। शिक्षा इलाहाबाद के कायस्थ पाठशाला तथा गवर्नमेंट कॉलेज से शिक्षा प्राप्त करने के बाद आरंभ কৰিছে শিক্ষাৰ জীৱনটো তেখেতৰ কায়স্থ इलाहाबादर कायस्थ पाठशाला तथा गवर्नमेंट कॉलेजत शिक्षा लाभ करार पिছত तेखেত কত গৈছিলে? आपने इलाहाबाद विश्वविद्यालय तथा काशी विश्वविद्यालय से उच्च शिक्षा प्राप्त की। उच्च शिक्षाকৰ পৰা লাভ কৰিলে? इलाहाबाद विश्वविद्यालय আৰু काशी विश्वविद्यालयर পৰা। कर्म जीवन सन 1941 से 1952 तक आप इलाहाबाद विश्वविद्यालय में अंग्रेजी के व्याख्याता रहे। फिर 2 वर्षों तक इंग्लैंड में शोध कार्य संपन्न कर भारत लौटे। তেওঁ কোৰ व्याख्याता আছিলে? তেখেত আছিলে इलाहाबाद विश्वविद्यालयर इंग्राजी বিষয়ৰ व्याख्याता আৰু 2 বছৰৰ বাবে তেওঁ কলৈ গল? इंग्लैंड গল शोध कार्य কৰিবৰ বাবে, ৰিচাৰ্চৰ কামত গল আৰু আহিলে উভতি ভাৰতলৈ। পুনৰ তেওঁ उभती আহিল। आप कुछ समय तक आकाशवाणी इलाहाबाद विदेश मंत्रालय में हिंदी विशेषज्ञ तथा राज्यसभा के सदस्य भी रहे। राज्यसभार सदस्यो तेखেত आसिले। रचनाएं स्वा बच्चन जी ने अनेक पुस्तकों की रचनाएं की है। ते रचना समूह की आसिले? उनमें से मधुशाला, मधुबाला, मधुकलश, निशा निमंत्रण, एकांत संगीत, आकुल अंतर, सतरंगिनी, हलाहल, खादी के फूल, मिलन यामिनी आदि काव्य ग्रंथ प्रसिद्ध है। इसके अतिरिक्त डायरी, आलोचना, निबंध आदि भी आप लिखते हैं। और तेखেতৰ मृत्यु হৈছিলে 2003 চনত। এতিয়া আমি কবিতাটোলৈ আগবাঢ়ো। जो बीत गई। जो बीत गई सो बात गई। जीवन में एक सितारा था, माना वह बेहद प्यारा था। वह डूब गया तो डूब गया, अंबर के आनंद को देखो। চোৱা কি কৈছে? जो बीत गई सो बात गई। যিটো পাৰ হৈ গল কথাটো তাতেই শেষ। আমি হেতু লৈ থাকিব নালাগে। সেইকাৰণে কৈছে যে जो बीत गई सो बात गई, আমি তাতেই শেষ কৰিব লাগে। जीवन में एक सितारा था, माना वह बेहद प्यारा था। আমাৰ নিজৰ জীৱনৰ কথা কৈছে যে জীৱনত এটা সিতাৰা আছিল, মানে কোনোবা অতি আপোন আছিল। হয়নে? সিতাৰা মানে তৰা, আকাশৰ যে তৰা। কৈছে যে আকাশৰ তৰাৰ নিচিনাকৈ মোৰ মৰমৰ কোনোবা আছিল। মানি ললো যে কোনোবা খুব মৰমৰ আছিলে। বেহদ প্যাৰা था, वह डूब गया तो डूब गया। সি যদি ডুবি গল তেনেহলে ডুবি গল। হেতু লৈ থাকিলে আমি হব নেকি? হবনে? নিশ্চয় নহয়। যোন ডুবি গল তাৰ বাবে আমি অলপ দুখ কৰি তাৰ পিছত আমি আগুৱাই যাব লাগিব। সেইকাৰণে কৈছে যে वह डूब गया तो डूब गया, अंबर का आनंद देखो। সেই বস্তুটো দেখাবৰ বুজাবৰ বাবে তেওঁ কি কৈছে যে अंबर আকাশৰ आनंद, आनंद মানে হিৰ, আকাশৰ হিৰ। তাৰ মানে আকাশলৈ এবাৰ চোৱাচোন। কিয় চাব দিছে চোৱা? कितने इसके तारे टूटे, কিমান তৰা ভাঙি পৰিল। টুটে তললৈ পৰিল, মানে পপিয়া তৰাবোৰ যে তললৈ আহে, হয়নে নহয়? নামি আহে তললৈ। সেইকাৰণে কৈছে যে कितने इसके तारे टूटे, कितने इसके प्यारे छूटे। এটা চোৱা, प्यारे छूटे मतलब আকাশৰ পপিয়া তৰাটো যে তললৈ পৰিল, আকাশৰ তৰাবিলাক যে তললৈ পৰে, তেতিয়া আকাশখনৰ মৰমৰ নাছিল জানো? সেই আকাশখনৰটো তৰাটো মৰমৰ, যেনেদৰে আমাৰ কোনোবা মৰমৰ আছিল, হয়নে? जो छूट गए फिर कहाँ मिले, যিটো
তলত পৰি গ'ল সেইটো আকৌ ওপৰলৈ আকাশলৈ গৈ তাতে থাকিব পাৰিব নেকি নিশ্চয় নোৱাৰে সেইকাৰণে কৈছে যে जो छूट गए फिर कहाँ मिले पर बोलो टूटे तारों पर कब अंबर शोक मनाता है शोक মানে দুখ কি কৈছে যে কোৱাচোন সেই যে আকাশৰ মৰমৰ তৰাবিলাক আছিল তাৰে কিমান তৰা তলত পৰিল কিন্তু সেই তৰাবোৰক লৈ আকাশে কেতিয়াবা দুখ মনাই থাকেনে দুখ কৰি থাকে নেকি নিশ্চয় নাথাকে হয়নে जो बीत गई सो बात गई তাৰ মানে কি কৈছে যে আকাশে ইমানবোৰ তৰাৰ মাজত তৰাসমূহ পৰিলে তৰাবোৰ পৰিল তলত কিন্তু তাকে লৈ দুখ নকৰিলে যিমান আৰু বাছি কিমান অনগিনত তাৰে আৰু আছে হয়নে নহয় সেই তৰাখিনিৰ লগত আকাশ এতিয়াও ধুনীয়াকৈ আছে নে নাই তেনেদৰে মানুহেও কিবা যে কোনোবা এজন আপোনজন নাইকিয়া হৈ গ'ল বিছৰি গ'ল তো তেওঁৰ বাবে দুখ নকৰি বা কিবা প্ৰিয় বস্তু নোহোৱা হোৱাৰ ফলত আমি যদি দুখ কৰি থাকো এনেকুৱা নহয় যে আমি দুখ নকৰিম আমি দুখ কৰিম কিন্তু দুখ কৰি যদি আমি থাকো তেতিয়া আমি জীৱনত আগুৱাই যাব পাৰিম জানো আমিও দেখোন পিছুৱাই যাম হয় না নহয় সেইকাৰণে কবিয়ে কৈছে যে যেনেদৰে আকাশখনে নিজৰ প্যাৰে বিলাক তাৰা টুটাৰ পিছতো দুখ কৰা নাই ঠিক তেনেদৰে আমিও দুখ নকৰি আমি আগুৱাই যাব লাগে তাৰমানে जो बीत गई सो बात गई হয়নে এবাৰ চাও হা जीवन में वह था एक कुसुम कुसुम माने फूल थे उस पर नित्य निछावर तुम नित्य माने प्रतिदिन निछावर माने হৈছে समर्पण वह सूख गया तो सूख गया मधुवन की छाती को देखो तार माने बागिसा এতিয়া সোৱা কি কৈছে যে জীৱনত এটা কুসুম কুসুম মানে ফুল ফুল মানুহৰ মৰমৰ হয় নে নহয় যে জুন মৰমৰ আছিল যেনেদৰে তৰাৰ নিচিনা মৰমৰ আছিল ঠিক তেনেদৰে ফুলৰ নিচিনা মৰমৰ আছিল थे उस पर नित्य निछावर তুমি তাৰ প্ৰতি সদায় সমৰ্পিত আছিলা ইমান ভাল পাইছিলা তুমি वह सूख गया तो सूख गया হেতু শুকাই গ'ল যদি শুকাই গ'ল আৰু শুকাই যোৱাৰ বাবে তুমি দুখ কৰি থাকিবানে এবাৰ কি চাব দিছে সোৱা মধুবন কি ছাতি কো দেখো এবাৰ বাগিচাখনলৈ সোৱাচোন কিয় চাব দিছে যে सूखी कितनी इसकी कलियां বাগিচাত কিমান ফুল থাকে ফুলৰ কলি থাকে হয়নে তো কি কৈছে যে কিমান ফুল আছে তাৰে কিমান আৰু শুকাই আছে হয়নে নহয় আমাৰ ফুলত কি হয় ফুলটো কলিৰ পৰা ডাঙৰ এটা ধুনীয়া পূৰ্ণ ফুল হয় আমি 9ত পঢ়িছিলো ন মুৰঝায়া ফুলটো যে পঢ়িছিলো সেই মুৰঝায়াটোৰ শৈশৱকালটো কেনেকৈ বাল্যকালৰ পৰা শৈশৱকাল পালে হয়নে ফুল পাহে তো কি কৈছে যে सूखी कितनी इसकी कलियां কলিবিলাক কিন্তু শুকাই পৰিলে মুৰঝাই কিতনি বল্লৰিয়া মানে লতা সমূহো কিন্তু মুৰঝাই গ'ল মৰহি গ'ল হয়নে जो मुरझाई फिर कहाँ खिली এটা মুৰঝাই যিবিলাক গ'ল শুকাই গ'ল বা লেৰেলি গ'ল সেইবিলাক আকৌ সতেজ হ'ব নেকি নিশ্চয় নহয় पर बोलो सूखे फूलों पर कब मधुबन शोर मचाता है जो बीत गई सो बात गई ফুলেও এটো মানে গ্ৰহণ কৰিছে একসেপ্ট কৰিছে যে মোৰ বাগিচাত বহুত ফুল আছে তাৰে মাজত বহুত ফুল কি হ'ব নতুনকৈ ফুলিব সতেজ হ'ব গোন্ধ দিব আৰু এটা সময়ত সৰি পৰিব শুকাই লেৰেলি পৰিব হয়নে লতাও লেৰেলি পৰিব কিন্তু তাৰ বাবে মই দুখ কৰি একো লাভ নাই ফুলে কম পাইছে এইটো কথা আৰু কবিয়ে হেতুই মানুহক বুজাব বিচাৰিছে যে যেনেদৰে আকাশে দুখ নকৰে তৰাবিলাক টুটাৰ ফলত আৰু ফুলে যেনেদৰে ফুলখিনি মৰহি যোৱাৰ ফলত কেতিয়াও কি নকৰে শোৰ মাছাতা গণ্ডগোল নকৰে তাৰ বাবে যে হাই হাই মোৰ ফুলখিনি দেখোন এতিয়া সৰি পৰিল মোৰ শুকাই গ'ল মই এতিয়া কি কৰো এনেকুৱা দুখ নকৰে আৰু নিজৰ যিখিনি বাকি ফুল আছে সেই ফুলখিনি লৈ বাগিচাখন নদন বদন হৈ থাকে নে নাথাকে সেই কাৰণে কৈছে যে কব মধুবন শোৰ মাছাতা হে যেনেকৈ ফুলেও দুখ নকৰে ঠিক তেনেদৰেও আমি কি হ'ব जो बीत गई सो बात गई আমি যিটো পাৰ হৈ গ'ল সেই কথাটো আমি এৰি দিব লাগে আৰু আগুৱাই যাব লাগে এতিয়া চাও হাসুন जीवन में मधु का प्याला था मधु माने মদ আসলতে মৌ কিন্তু ইয়াত কবিয়ে মদৰ লগত মানে মদটো বুজাইছে যে जीवन में मधु का प्याला था ता शराबर प्याला पियोला आছিলে तुमने तन मन दे डाला था हे पियोलाটোৰ প্ৰতি তুমি একদম তন মন দি আছিলা পুৰা সৰ্বস্ব নিছাবৰ কৰি আছিলা वह टूट गया तो टूट गया হেতু যদি ভাঙি পৰিল তে কি কৰিবা দুখ কৰি থাকিবা নেকি গোল যদি গোল আৰু ভাঙি গ'ল হয় না নহয় मदिरालय का आंगन देखो ইয়াত আকৌ কবিয়ে কি চাব দিছে मदिरालय का आंगन मदिरालय মানে হৈছে মদৰ দোকান বা যত মদ কিনা বেচা কৰা হয় হেয়া হৈছে मदिरालय তাতে বহুত মানুহে মদ খায় হয় না নহয় একেলগে মদ কিনে খায় হয় না কিয় চাব দিছে সোৱা कितने प्याले हिल जाते তে মদৰ দোকানত
যেতিয়া পিয়লাবোৰ আহে তেতিয়া কি হয় লৰি থাকে হিল জানা মতলব লৰি থাকে হয় না নহয় এটোটো নহয় যে সিধা সিধাকে আহিব হয় না সিধা দিবলৈ আহোতেতো সিধাকে নাহে হিলি আহিব गिर मिट्टी में मिल जाते हैं মাটিটো মিলি পৰে যে পৰিল আৰু মাটিত মিলি গল হয় না সেইকাৰণে কৈছে যে कितने प्याले हिल जाते हैं गिर मिट्टी में मिल जाते हैं जो गिरते हैं कब उठते हैं মাটিত যে পৰি গল মদখিনি বা গিলাসটো আকৌ উঠিব নেকি ট্ৰেখনত উঠি আহিব নিশ্চয় নুঠে টেবুলত উঠি আহিব নেকি নাহে আৰু তলত যোৱাখিনি আমি গ্ৰহণ কৰিম জানো নকৰো पर बोलो टूटे प्यालों पर कब मदिरालय पछताता है किंतु কোৱাচোন সেই যে ভঙা পিয়লাখিনিৰ প্ৰতি মদিৰালয়ে মদৰ দোকানখনে কেতিয়াবা পস্তাৱা কৰে নেকি যে আজি ইমান পিয়লা ভাঙিলে আজিৰ পৰা আৰু মই মদ নেবেচো মোৰ দোকান বন্ধ হ'বনে হেতুটো নহব পিয়লা ভাঙিবই যেতিয়া 2 3টা 4টা 5টা পিয়লা লগ হৈ আছে এটা ভাঙিব পাৰে একো ডাঙৰ কথা নহয় আৰু সেই মদিৰালয়ও হেতু বস্তু গ্ৰহণ কৰিছে যে গম পাইছে যে মোৰ তাতে মদিৰালয় যিহেতু পিয়ালা টুটিবই পাৰে গতিকে মই তাকে দুখ নকৰো মোৰ তাতে যিমান মানুহ আছে সবকে মই এতিয়া মদ দিয়ে থাকিম বা কি মদিৰালয়খন তেনেদৰে চলি থাকিব হয় নে নহয় जो बीत गई सो बात गई এতিয়া চোৱা मृदु मिट्टी के है बने हुए मधुघट फूटा ही करते हैं लघु जीवन लेकर आए हैं प्याले टूटा ही करते हैं মৃদু মানে কোমল মধুঘট মদেৰে ভৰা কলহ লঘু মানে হৈছে সৰু বা তুচ্ছ কি কৈছে যে মৃদু মিट्टी के है बने हुए কবিয়ে ইয়াত মৃদু মিट्टी কোমল মাটিৰে বনোৱা মাটিৰ পিয়লাত যেটো মদ দিয়ে আজিকালি চাহ পায় ন বৰ সোৱাদ লাগে মাটিৰ পিয়লাত যে দিয়ে সেই মাটিৰ পিয়লাটোৰ কথা কৈছে যে মৃদু মিट्टी কোমল মাটিৰে বনোৱা সেই পিয়লা কেটা মৃদু मिट्टी के है बने हुए मधुघट फूटा ही करते हैं যিহেতু মধুঘট কি আছে মদৰে ভৰা কলহ সেই কলহটো যেহেতু মাটিৰ গতিকে হেতু ভাঙিবই মাটিৰ বস্তু কেনেকে থাকিব ইমানি লোহাটো নহয় হয় না নহয় গতিকে মাটিৰ যেহেতু ভাঙিবই কৈছে मधुघट फूटा ही कहते हैं लघु जीवन लेकर आए हैं प्याले टूटा ही करते हैं लघु मतलब तुच्छ সৰু জীৱন ক্ষন্তেকীয়া জীৱন লৈ আহিছে হয় না যে ক্ষন্তেকীয়া জীৱন লৈ আহিছে যেতিয়া प्याले टूटा ही करते हैं লৰিলে মাটিত পৰিল মানে ভাঙি গল তো ভাঙিবই फिर भी मदिरालय के अंदर मधु के घट है मधु प्याले है মদিৰালয়ৰ ভিতৰত কিন্তু फिर भी ভাঙা সত্ত্বেও কি আছে मधु के घट मधु प्याला मधुरे भरा माने शराब से भरी कलश है बा मधुघट আছে আৰু मधु प्याला पियला बुरु আছে নুহুৱা নহয় যে কি ভাঙিৰ কাৰণে নুহুৱা হোৱা নাই মাটিৰ বাবে নুহুৱা হোৱা নাই আছে হয়নে जो मादकता के मारे है वे मधु लूटा ही करते हैं কি কৈছে যে जो मादकता के मारे है मादकता के मारे মানে যিয়ে মদ খাই ভাল পায় তাৰ মানে যিয়ে নিশা কৰিব বিচাৰে যে নশা মানে তেওঁৰ নিশাটো আছে গতিকে তেওঁ জেনেকে হলেও কি হয় মধু লুটা হি करते हैं ভঙা পিয়লাৰ চিন্তা কৰি নাথাকে তেওঁ জেনেকে হলেও নিজৰ দৰকাৰী বস্তুখিনি লাভ কৰিবই হয়নে वह कच्चा पीने वाला है जिसकी ममता घट प्यालों पर माने प्रेम कच्चा पीने वाला मतलब जार मद খোৱাৰ অভ্যাস নাই মানে অভ্যাস নাই মানে কি বুজাইছে যে তেওঁ কেনেকুৱা টেষ্ট নাজানে তেওঁ খাবলৈ কি লাগে এদিন খাইছে তেওঁ একো নাজানে সেইভাবে কি কৈছে जिसकी ममता घट प्यालों पर হে ঘট প্যালা যে যিজনে এজন এদিন খাইছে তেওঁ গ্লাসটো যদি তেওঁৰ হাতৰ পৰা পৰিব তেওঁ চিন্তা কৰিব ইছৰাম গ্লাসটো ভাঙি গল তেওঁৰ বাবে মমতা কি ঘট প্যালা বিলা কিন্তু जो কি আছে স্বা जो सच्चे मधु से जला हुआ कब रोता है कब चिल्लाता है जो बीत गई सो बात गई जो सच्चे मधु से जला हुआ सच्चे मधु से जला मतलब जिए সঁচাকে কি হয় মদ খাব বিচাৰে বা নশা কৰিব বিচাৰে তেওঁ যাৰ আদত আছে তেওঁ কিন্তু এই ঘট পিয়ালাৰ কাৰণে চিল্লাই নাথাকে কানি নাথাকে হয়নে जो बीत गई सो बात गई এটা সয়াত ইমান মদৰ কথা কৈ আছে তাৰ মানে কি আমাৰ জীৱনটো সোৱাচোন মৃদু মিट्टी के है बने हुए হয়নে মৃদু মিट्टी মানে আমাৰ জীৱনটোটো মৃদু মানে কোমল মানে কি ধৰা হিষ্টপিষ্ট মানুহ হেতু নহয় তাৰ মানে কি বুজাইছে যে মৃদু মিट्टी के আমাৰ জীৱনটো কি আছে পঞ্চ মহাভূতেৰে বনোৱা হয়নে নহয় কি আছিল যে পঞ্চ মহাভূত মানে বায়ু আকাশ জল অগ্নি ভূমি
হয়নে এইকেইটাৰে আমাৰ শৰীৰটো বনিছে সেইকাৰণে কি হৈছে আমাৰ জীৱনটো তেনেকুৱাই আমি যিমান এইবিলাক আৱৰণ হয়নে নহয় আমি আসলতে তেনেদৰে পঞ্চ মহাভূতত আহিছো তাৰ পৰা আৰু তাতেই বিলীন হৈ যাম সেইভাবে কৈছে যে যিখিনি মানুহ আহিছে তেওঁতো মৃত্যু হ'বই সেই তাৰ বাবে আমি দুখ কৰিম কিন্তু আমাৰ জীৱনটো যাতে তাতে ৰৈ নাযায় কবিয়ে তাকে ক'ব বিচাৰিছে সেইকাৰণে এটো ইয়াতে যে বনাইছে যে মধুঘট ফুটাহি करते हैं লঘু জীৱন মানে আমাৰ জীৱনটোও লঘু হয়নে নহয় কেতিয়া কাৰ কি আছে কোনো একো নাজানে হয়নে নহয় আমি খালি জীৱনটো লৈ আহিছো আমি জীয়াই থাকিব লাগে যিমান দিন আমি ভালদৰে জীয়াই আছো ভালদৰে থাকিব লাগে কোনোবা নাইকিয়া হোৱাৰ বাবে আমি দুখ কৰিব লাগে কিন্তু আমি ৰব নালাগে আমি আগুৱাই যাব লাগে সেইকাৰণে কবিয়ে কৈছে যে जो बीत गई सो बात गई আমি মানে কি কৰিছে যে আমি ৰৈ থাকিব নালাগে কতো আমি দুখ কৰি ৰৈ থকা মানে আমি পিছলৈ গুচি গলো হয়নে আমি বৰ্তমানৰ চিন্তা কৰি আমি আগুৱাই যাব লাগে এই কবিতাটোৰ মাধ্যমেৰে কবিয়ে হেতুৱে বুজাব বিচাৰিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল जो बीत गई কবিতাটো ইয়াতে শেষ হ'ল আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া কবিতাটোৰ মাধ্যমেৰে কবিয়ে কি ক'ব বিচাৰিছে আহাচোন এবাৰ চাও जो बीत गई कविता हरिवंश राय बच्चन द्वारा रचित बड़ी ही रोचक और शिक्षाप्रद कविता है जिस प्रकार अपने टूटे हुए तारों पर अंबर शोक नहीं मनाता अथवा अपने प्रिय फूलों के सूखने अथवा मुरझा जाने पर मधुबन कभी शोर नहीं मचाता उसी प्रकार मनुष्य को अपने बीते हुए दुख को भुलाकर वर्तमान की चिंता करनी चाहिए कविয়ে কি কৈছে যে সকলো পাহৰি আমি বৰ্তমান অতীতটো পাহৰি আমি বৰ্তমানৰ চিন্তা কৰিব লাগে अपने दुखों को याद कर शोक मनाने से अच्छा है कि जीवन के बाकी बचे समय को सुखपूर्वक बिताया जाए जीवन का भरपूर आनंद उठाया जाए एटु হৈছে কবিতাটোৰ সাৰ এতিয়া আমি কবিতাটোৰ পৰা হ'বলগিয়া প্ৰশ্ন দুটামান চাও হাসুন हरिवंश राय बच्चन ने इंग्लैंड में किस उद्देश्य से 2 साल बिताए কি কৰিছে তেখেতে যে ইংল্যান্ডত আছিল তাৰ পিছত আকৌ ভাৰতলৈ উভতি আহিলে কাব্য লেখন শোধ कार्य अध्यापन ने राजनीति কি আছিল শোধ कार्य তেওঁ শোধ कार्यৰ বাবে ইংল্যান্ডত আছিল 2 বছৰ হয়নে नेक्स्ट क्वेश्चन हुआ जो छूट गए फिर कहां मिले यह किसके लिए कहा गया छूट गए तारे प्याले घट ने वृक्ष की हबो तारे है ने कविता का प्रमुख आधार किस पर है भूतकाल की घटनाएं प्राणियों का जन्म जीवन का दर्शन ने प्रकृति का वर्णन प्रमुख आधारটো আসলে কি কবিতাটোত কি বুজাব বিচাৰিছে প্ৰমুখ আধাৰ মুখ্য আধাৰটো কি আছিল জীवन का दर्शन জীৱনৰ দৰ্শনটোই দিব বিচাৰিছে হয়নে যে আমি অতীতত নাথাকি বা অতীতৰ লগত আমি সময় ব্যতীত নকৰি আমি বৰ্তমানৰ চিন্তা কৰি আমি আগুৱাই যাব লাগে তেতিয়াহে আমাৰ জীৱনটো সুখৰ হ'ব नेक्स्ट हुआ मृदु मिट्टी के बने हुए किसके लिए कहा गया मनुष्य तारे प्याले ने नदी की কৈছিলে मृदु मिट्टी के बने हुए प्याले হয়নে प्याला বিলাক मृदु मिट्टी বুলি কৈছিলে এটা সব वल्लरी का अर्थ क्या है पत्ता पौधा फल लता सूखी कितनी वल्लरियां माने लता মৰমৰ ছাত্ৰ ছাত্ৰীসকল जो बीत गई কবিতাটো আমি ইয়াতে সামৰণি মাৰিলো ইয়াৰ প্ৰশ্নসমূহ আমি পিছৰ ক্লাছত আলোচনা কৰিম আজিলৈ আহো তোমালোকে ভালদৰে পঢ়া শুনা কৰি থাকিবা ধন্যবাদ